নমস্কাৰ, দাস কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰলৈ স্বাগতম। আজি আমি আৰম্ভ কৰিম যে আমি ৱাৰ্ডত কেনেদৰে টাইপ আৰম্ভ কৰিব পাৰি। ৱাৰ্ডত টাইপ আৰম্ভ কৰিবলৈ হ'লে প্ৰথম আমি ৱাৰ্ডটো খুলিব লাগিব। ষ্টাৰ্ট, তাৰপিছত MSR 2010। এতিয়া আমাৰ ৱাৰ্ডটো খোল খাইছে। এতিয়া ৱাৰ্ডটো খোল খোৱাৰ লগে লগে আমি সাধাৰণতে টাইপ আৰম্ভ কৰিম। যেনেদৰে এতিয়া টাইপিংটো কেপছলক দিলে আমাৰ কেপিটেল লেটাৰ আহে। এতিয়া আমি সাইজটো বঢ়াব হ'লে আমি প্ৰথম হেৰিত ক্লিক কৰিম, 72ত ক্লিক কৰিম। এতিয়া এইটো ডাঙৰ হৈ যাব আৰু আমি ডাঙৰ কৰিবলৈ হ'লে Ctrl+Shift> কিবোৰ্ডৰ পৰা আমি ডাঙৰ কৰিব পাৰি আৰু Ctrl+Shift> ক্লিক কৰিলে এইটো সৰু হৈ যায়। এতিয়া আমি টাইপ আৰম্ভ কৰিব পাৰি। যেনেদৰে The quick brown fox jumps over the lazy dog। এতিয়া আমাৰ টিটো কেপিটেল আহিছে, সেইটো হিচাপে আমি শিফট প্ৰেছ কৰি টি প্ৰেছ কৰিলোঁ। তাৰপিছত তাৰ পিছত যিটো স্পেচ আহিছে সেইটো আমি স্পেচ বাৰটো দিছোঁ। এতিয়া স্পেচ বাৰ মানে হৈছে গৈ সৰু স্পেচ, অকণমান স্পেচৰ কাৰণে স্পেচ বাৰটো ইউজ কৰোঁ। এতিয়া যদি আমি ইনভাৰ্টেড কমা দিব লাগে তেনেহ'লে আমি শিফট প্ৰেছ কৰি কিবোৰ্ডৰ পৰা ইনভাৰ্টেড কমা দিব পাৰি। এতিয়া আমি লিখিলোঁ যেনেদৰে The sun rises in the east। এতিয়া The sun rises in the east, এইটোতো ঠিক তেনেদৰে টিটো কেপিটেল আহিছে। সেই টিটো কেনেদৰে কেপিটেল আহিছে, আমি কিবোৰ্ডৰ পৰা শিফট প্ৰেছ কৰি টিটো দিছোঁ, সেয়েহে কেপিটেল আহিছে। এতিয়া 1 কেনেদৰে আমি লিখিব পাৰি, যেনেদৰে শিফট প্ৰেছ কৰি আমি 1 লিখিলোঁ। সেমিকলনো ঠিক তেনেদৰে শিফট প্ৰেছ কৰি আমি সেমিকলন দিলোঁ। এতিয়া hori457@gmail.com এইটো যে আমি লিখিছোঁ। এতিয়া সেইটোকে আমি কেনেদৰে দিম, কিবোৰ্ডৰ পৰা শিফট প্ৰেছ কৰি দিলোঁ। এণ্টাৰ মানে নেক্সট লাইন। এতিয়া এণ্টাৰৰ কাম কি, আমি পিছৰ লাইনটো টাইপ কৰিবলৈ হ'লে এণ্টাৰ প্ৰেছ কৰোঁ। এতিয়া আমি লিখিলোঁ হু আৰ ইউ। এতিয়া হু আৰ ইউ সেইটোত কুৱেশ্যন মাৰ্ক আমাৰ দৰকাৰ। এতিয়া কুৱেশ্যন মাৰ্কটো আমি কেনেদৰে দিম, শিফট প্ৰেছ কৰি কুৱেশ্যন মাৰ্ক দিম অথবা স্লেছহে টাইপত আহিব। এতিয়া যেনেদৰে আমি লিখিব লাগে a+b² ব্ৰেকেটটো আমি কেতিয়া দিওঁ, এই ঠিক তেনেদৰে শিফট 9 প্ৰেছ কৰিলে ব্ৰেকেট হ'ব, আকৌ ব্ৰেকেটটো ক্লজিং হ'ব, শিফট 0 প্ৰেছ কৰিলে ব্ৰেকেটটো ক্লজিং হ'ব। এতিয়া আমি স্কয়াৰ দিম। স্কয়াৰ দিব হ'লে আমি ক'ত যাম, আমাৰ ইয়াত সুপাৰস্ক্ৰিপ্ট আছে। এতিয়া সুপাৰস্ক্ৰিপ্টত আমি ক্লিক কৰি দিম। তেতিয়া 2 প্ৰেছ কৰিম। 2 প্ৰেছ কৰাৰ লগে লগে a+b² আহিব। তাৰপিছত আকৌ সুপাৰস্ক্ৰিপ্টত আমাৰ ক্লিক কৰিব লাগিব, তেতিয়াহে নৰ্মেল লেটাৰ আহিব। এতিয়া a² লিখি আমি সুপাৰস্ক্ৰিপ্ট ক্লিক কৰি 2 প্ৰেছ কৰিলোঁ, তেতিয়া a² হ'ব। পিছত প্লাছ 2ab প্লাছ b²। এতিয়া b² আৰু স্কয়াৰ যিটো সেইটো আমি সুপাৰস্ক্ৰিপ্টত ক্লিক কৰিব লাগিব। ক্লিক কৰি পেলাই আমি 2 লিখিব লাগিব, তেতিয়া আমাৰ b² হ'ব। তাৰপিছত আমাৰ ৱাৰ্ডত আৰু কিবা আছে, যেনেদৰে এতিয়া আমি লিখা আৰম্ভ কৰিম।
ইয়াত যিটো সেমিকোলন আছে সেইটো আমি কাটি দিলো। এতিয়া আমি এন্টাৰ মাৰিলো। এন্টাৰ মাৰাৰ পিছত আকৌ সুপাৰস্ক্ৰিপ্টত ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত আমাৰ নহলে সৰু সৰু লিখা আহিব। এতিয়া সুপাৰস্ক্ৰিপ্টত ক্লিক কৰাৰ পিছত এতিয়া আমি ইয়াত আকৌ লিখিবলৈ আমি টেব মানে হৈছে গৈ টেব কি টেব হৈছে গৈ বিগ স্পেচ টেব প্ৰেছ কৰিছো। এতিয়া আমি লিখিবলৈ আৰম্ভ কৰিছো দা স্পেচ বাৰ প্ৰেছ কৰিলো টিচাৰ সেড কমা। এতিয়া ইনভাৰ্টেড কমা কেনেদৰে লিখিম? ইনভাৰ্টেড কমাটো ঠিক আগত কোৱাৰ দৰে শিফট তাৰপিছত কিবৰ্ডৰ পৰা ইনভাৰ্টেড কমা প্ৰেছ কৰিম আৰু অলৱেজ স্পীক দা ট্ৰুথ ফুল ষ্টপ। ফুল ষ্টপ কিবৰ্ডৰ পৰা ফুল ষ্টপত প্ৰেছ কৰিলে ফুল ষ্টপটো আহি যায়। এতিয়া শিফট ইনভাৰ্টেড কমা। শিফট ইনভাৰ্টেড কমা। এতিয়া ধন্যবাদ।